Hello everyone, welcome back to ASGK Learning. আজিৰ ভিডিঅ'ত পুনৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যন, কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে মেৰা বিল মেৰা অধিকাৰ আঁচনি আৰম্ভ কৰিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বিত্ত মন্ত্ৰালয়। নেক্সট কুৱেশ্যন নম্বৰ 2, আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ নতুন নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, আয়ুষ্মান আৰোগ্য মন্দিৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, শেহতীয়াকৈ কোনখন ৰাজ্যই যোগশ্ৰী নামেৰে এক ব্যাপক সমাজ কল্যাণ আঁচনি প্ৰৱৰ্তন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, পশ্চিম বংগ। নেক্সট কুৱেশ্যন নম্বৰ 4, শেহতীয়াকৈ কোনখন ৰাজ্যই লাখপতি বাইদেউ আঁচনি আৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অসম। নেক্সট কুৱেশ্যন নম্বৰ 5, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱা শান্তি নিকেতন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পশ্চিম বংগত। নেক্সট কুৱেশ্যন নম্বৰ 6, বয়তা বন্দনা কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, উৰিষ্যা। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত অসমৰ লোকসেৱা আয়োগ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 315 নং অনুচ্ছেদৰ অনুসৰি। নেক্সট কুৱেশ্যন নম্বৰ 8, কিমান চনত অসম পঞ্চায়ত আইন গৃহীত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1994 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1995 চনত। নেক্সট কুৱেশ্যন নম্বৰ 10, আজিৰ ভিডিঅ'ৰ শেষৰটোৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অনুচ্ছেদ 51 ক। পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।